দীপাৱলীৰ পূৰ্বে অৰ্থাৎ অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে 3% দৰমহা বৃদ্ধিৰ উপহাৰৰ কথা ঘোষণা কৰিব চৰকাৰে। হয়, আপোনালোকে নিশ্চয় জানে যে বছৰত দুবাৰ মৰ্গীয়া বানচ বৃদ্ধি পায়, এবাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। যিহেতু জানুৱাৰী মাহৰ দিয়ে ইতিমধ্যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰি আছে, এতিয়া বাকী আছে জুলাই মাহৰ মৰ্গীয়া বানচ। জানুৱাৰীৰ পৰা জুন মাহলৈকে AICPI IWৰ সূচাংক আছে 145, অৰ্থাৎ জুন মাহতো 1% বৃদ্ধি পাই মুঠ সূচাংক হৈ গৈছে 145। আৰু দিয়ে গণনা কৰা কেলকুলেটৰত AICPIৰ সূচাংক 145ৰ আধাৰত দিয়ে হৈ যাব 58%, অৰ্থাৎ 58%। বৰ্তমান কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মৰ্গীয়া বানচ পাই আছে 55% আৰু বৃদ্ধি হ'বলগীয়া মৰ্গীয়া বানচ হৈছে 3%। আমি পোৱা প্ৰাপ্ত খবৰ অনুযায়ী কেন্দ্ৰীয় চৰকাৰে দীপাৱলীৰ পূৰ্বেই অৰ্থাৎ অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰক এই 3% মৰ্গীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিব। আৰু যিহেতু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিতে চলে, সেয়েহে কেন্দ্ৰৰ ঘোষণাৰ পিছতে 1 বা 2 সপ্তাহৰ ভিতৰতে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% মৰ্গীয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত থকা আজিৰ সুখবৰ। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।